নমস্কাৰ এডিসেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি ইন্ডিয়ান পলিটিৰ এটা প্ৰেক্টিস এটা আনিছো ইয়াত 37টা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আছে ইয়াৰ কিছুমান আমি আগতে আলোচনা কৰিছো আজি আপোনালোকে প্ৰেক্টিস হিচাপে চাওক আৰু নিজে উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব ঠিক আছে আমি পলম নকৰি আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো হু ইজ কনসিডাৰ্ড the father of the Indian constitution ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় সহজ প্ৰশ্ন শুদ্ধ উত্তৰ অপচন নম্বৰ সি বি.এড. আম্বেদকাৰ Next question to solve. Which part of the Indian Constitution deals with fundamental rights? ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টে ফান্ডামেন্টাল ৰাইটছৰ ওপৰত বৰ্ণনা কৰা আছে কোনটো পাৰ্টস এটো উত্তৰ হ'ব পাৰ্ট 3 আপোনালোকে চাব পাৰ্ট 1 2 3 4 5 এই বহুত গুৰুত্বপূৰ্ণ হয় এটা কোনটো পাৰ্টত কিহৰ ওপৰত আলোচনা কৰা আছে এটো চাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰ্ট 3 of the Indian Constitution আৰু ফান্ডামেন্টাল ৰাইটছ এটা চাব পাৰে দিঠো আছে মই পঢ়ি নাথাকো আপোনালোকে নিজে পঢ়ি চাব ঠিক আছে The directive principles of state policy are borrowed from which country's constitution কোনখন দেশৰ সংবিধানৰ পৰা আমাৰ দেশৰ যেটো DPSP বুলি কয় Directive Principle of State Policy লোৱা হৈছে হেতু হৈছে এই শুদ্ধৰ কোনটো হ'ব আয়াৰল্যান্ড মই উত্তৰবিলাক কৈ গৈছো আপোনালোকে প্ৰশ্নটো পঢ়ি ভিডিওটো পজ কৰি নিজে উত্তৰ দিবলৈ চেষ্টা কৰিব আয়াৰল্যান্ডৰ পৰা লোৱা হৈছে আপোনালোকে নিজে চাবচোন ইউএছ ৰ পৰা কি লোৱা হৈছে ইউকে ৰ পৰা কি লোৱা হৈছে কানাডাৰ পৰা কি লোৱা হৈছে এটা মন কৰিব How many members are nominated by the president to the Rajya Sabha Rajya Sabhaloi ৰাষ্ট্ৰপতিয়ে কিমান গৰাকী সদস্য মনোনীত কৰে নমিনেট কৰে এটো সুধিছে এই শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 12 12 গৰাকী সদস্য মনোনীত কৰে Question number 5 What is the minimum age required to become the president of India ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে মিনিমাম বয়স কিমান হ'ব লাগে ন্যূনতম কিমান বয়স হ'ব লাগে এৰ শুদ্ধটো হ'ল অপচন নম্বৰ সি 35 লোকসভাৰ কাৰণে 25 হ'ব লাগে লোকসভাৰ কাৰণে 25 হ'ব লাগে যেতিয়া প্ৰধানমন্ত্ৰীৰ কাৰণে কিমান বয়স হ'ব পাৰে 25 Who appointed the Chief Justice of India ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক Chief Justice of India কোনে নিযুক্তি দিয়ে এটো হ'ল ৰাষ্ট্ৰপতি অপচন নম্বৰ সি Which article of the constitution deals with the impeachment of the president ৰাষ্ট্ৰপতিৰ মহা অভিযোগৰ লগত অৰ্থাৎ ইমপিচমেন্টৰ লগত কোনটো আৰ্টিকলৰ সম্পৰ্ক আছে অৰ্থাৎ কোনটো আৰ্টিকলত ৰাষ্ট্ৰপতিৰ ইমপিচমেন্টৰ ওপৰত বৰ্ণনা কৰা আছে এটা হ'ল অপচন নম্বৰ বি আৰ্টিকল 61 The right to education is a part of which fundamental right শিক্ষাৰ অধিকাৰটো আমাৰ যেটো right to education আছে এটো কোনটো fundamental right বা কোনটো মৌলিক অধিকাৰৰ অন্তৰ্গত right to equality right to freedom right against exploitation right to education এটো right to education ঠিক আছে তাৰপিছৰটো চাব Who presides over the joint session of two houses of parliament যেতিয়া আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ জয়েন্ট পাৰ্লিয়ামেন্ট বহে জয়েন্ট সেশন বহে তেতিয়া তাৰ প্ৰেসিডেন্ট কোন হয় এটো হল স্পিকাৰ অফ দা লোকসভা অপচন নম্বৰ সি Question number 10 Which amendment act introduced the Panchayati Raj system in India তলৰ কোনটো সংবিধান সংশোধনীয়ে আমাৰ ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আৰম্ভণি কৰে হেতু হল আমি আগতে আলোচনা কৰিছিলো 73rd amendment 11 নম্বৰটো চাওক What is the tenure of the members of the Rajya Sabha ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান 6 years 12 নম্বৰটো চাওক The idea of a constitutional republic in India means that আমাৰ ভাৰতৰ যেটো ব্যৱস্থা constitutional republic অৰ্থাৎ সংসদীয় গণৰাজ্য ইয়াৰ অৰ্থটো কি The president is elected The prime minister is elected প্ৰথমটো আছিল ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয় সেই কাৰণে নেকি constitutional republic The prime minister is elected প্ৰধানমন্ত্ৰীক নিৰ্বাচিত কৰা হয় The head of the state is elected and has a constitutional rule অৰ্থাৎ আমাৰ দেশৰ ৰাষ্ট্ৰ মুৰব্বী এগৰাকী নিৰ্বাচিত ব্যক্তি আৰু তেওঁৰ পদটো সাংবিধানিক The parliament is sovereign ইয়াৰ অৰ্থ হ'ল আমাৰ পাৰ্লিয়ামেন্ট সংসদখন sovereign অৰ্থাৎ আমাৰ পাৰ্লিয়ামেন্টখন কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নহয় যাক অসমীয়াত কোৱা হয় সাৰ্বভৌম ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি
Question number 13. Which article provides for the abolition of untouchability? Amar jitu untouchability অর্থাৎ অস্পৃশ্যতাৰ ওপৰত abolitionৰ ওপৰত তাক বৰ্জন কৰাৰ ওপৰত উঠাই দিয়াৰ ওপৰত কোনটো আৰ্টিকলত উল্লেখ কৰা আছে? অপচন নম্বৰ বি আৰ্টিকল 17. Question number 14. Who has the power to dissolve the Lok Sabha? Lok Sabha কোনে ভংগ কৰিব পাৰে? এটো হল প্ৰেসিডেন্টে পাৰে। ঠিক আছে? The Union Budget of India is presented by whom? আমাৰ যিখন ইউনিয়ন বাজেট কেন্দ্ৰীয় বাজেট এখন কোনে প্ৰেজেন্ট কৰে? প্ৰাইম মিনিষ্টাৰ নহয়, এটো হ'ব ফাইনেন্স মিনিষ্টাৰ। বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ বিত্তমন্ত্ৰীয়ে আমাৰ যিখন বাজেট এখন উত্থাপন কৰে। ঠিক আছে? Number 16. What is the term of office for a judge of Supreme Court of India? এজন উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই কিমান বয়সলৈকে কাৰ্যকাল উপভোগ কৰিব পাৰে? হেতু হল অপচন নম্বৰ বি 65 years. 17. Which part of the constitution deals with the Union territories? Union territories ওপৰত কোনটো পাৰ্টে কথা কৈছে? কোনটো পাৰ্টত বৰ্ণনা কৰা আছে? এটা হ'ব পাৰ্ট 8. অপচন নম্বৰ সি। Question number 18. Which article of the Indian Constitution declares Hindi as the official language of India? Hindi official language হিচাপে তলৰ কোনটো আৰ্টিকলত বৰ্ণনা কৰা আছে? এটো হল আৰ্টিকল 343. অপচন নম্বৰ এটো শুদ্ধ হ'ব। আৰ্টিকল 343. Who is the current Vice President of India? বৰ্তমান ভাৰতৰ ভাইস প্ৰেসিডেন্ট কোন হয়? অপচন নম্বৰ বি জগদীপ ধনখড়। Which article provides special status to the state of Jammu and Kashmir? জম্মু আৰু কাশ্মীৰক কোনটো আৰ্টিকলে বিশেষ মৰ্যাদা দিছিল? হেতু হল আৰ্টিকল 370. আমি এটো সকলোৱে জানো, এটো এব্ৰোগেট কৰা হৈছে, এতিয়া এটো নাই, উঠাই দিয়া হৈছে। আৰ্টিকল 370. তাৰপিছৰটো চাওক, which constitutional body is responsible for the conduct of election in India? তলৰ কোনটো সাংবিধানিক প্ৰতিষ্ঠানে আমাৰ ইলেকশন কন্ডাক্ট কৰে? আমাৰ যদি ইলেকশন হয়, ইলেকশন বিলাক কাৰ তত্ত্বাৱধানত অনুষ্ঠিত হয়? হেতু হল ইলেকশন কমিশন। ইলেকশন কমিশনাৰ জনক যেন চিফ ইলেকশন কমিশনাৰ তে কোনে নিযুক্তি দিয়ে? হেতু প্ৰশ্ন হ'ব পাৰে, হেতু প্ৰেসিডেন্ট। Who is the head of the municipal corporation? Municipal corporation head জনক কি বুলি কয়? এটো সহজ প্ৰশ্ন, মেয়ৰ বুলি কয়। ঠিক আছে? Which schedule of the constitution contains the list of official language? কোনটো শিডিউলত অফিশিয়াল ল্যাঙ্গুয়েজ বিলাকৰ কথা উল্লেখ আছে? এটো হল 8. অপচন নম্বৰ সি 8 শিডিউল। 24. How many fundamental duties are mentioned in the Indian Constitution? ভাৰতীয় সংবিধানত কেইটা ফান্ডামেন্টাল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে? অপচন নম্বৰ সি 11টা। আগতে কেইটা আছিল? 10টা, বৰ্তমান 11টা। The preamble of the Indian Constitution was inspired by the constitution of which country? আমাৰ যেটো preamble আছে, আমাৰ সংবিধানৰ যেটো প্ৰস্তাৱনা আছে, হেতু কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? আৰ্হি হিচাপে লোৱা হৈছে কোনখন দেশৰ সংবিধানৰ? হেতু হ'ব USA, United States of America. 26. The term federation is mentioned in which part of the constitution? আমাৰ দেশখনক এখন ফেডাৰেশন অৰ্থাৎ যুক্তৰাষ্ট্ৰ বুলি কোড মেনশন কৰা হৈছে? প্ৰিএম্বলত কৰা হৈছে নেকি? পাৰ্ট 1, পাৰ্ট 5 নে নোহোৱেৰ? এৰ শুদ্ধটো হ'ব নোহোৱেৰ। কোটো মেনশন কৰা নাই, আমাৰ দেশখনক যুক্তৰাষ্ট্ৰ বুলি কোটো মেনশন কৰা নাই। যেনেকৈ USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এখন যুক্তৰাষ্ট্ৰ, তেওঁলোকৰ যিবিলাক 50খন প্ৰভিন্স আছে সকলোৰে নিজৰ নিজৰ সংবিধান আছে আৰু তেওঁলোকে এই ইউনিয়নৰ পৰা তেওঁলোক যেতিয়া ওলাই যাব পাৰে, কিন্তু আমাৰ ভাৰতত হেতু ব্যৱস্থা নাই। Who can remove the vice president of India? ভাইস প্ৰেসিডেন্টক কোনে ৰিমুভ কৰিব পাৰে? তেওঁ পদৰ পৰা কোনে অতৰাব পাৰে? হেতু হল পাৰ্লিয়ামেন্ট।
পাৰ্লিয়ামেণ্টে পাৰে which article deals with the governor's power to promulgate ordinance অধিসূচনা যোনে promulgate কৰিব পাৰে অৰ্থাৎ জাৰি কৰিব পৰা যেটো অধিকাৰ আমাৰ গভৰ্ণৰক দিছে কোনটো আৰ্টিকলে দিছে এটো হ'ব অপচন নম্বৰ সি আৰ্টিকল 213 213 নম্বৰ আৰ্টিকলে গভৰ্ণৰক হেতু পাৱাৰ দিছে অৰ্ডিনেন্স কি চাব পাৰে মই পঢ়ি থাকিলে দেৰি হৈ যাব অৰ্ডিনেন্স যেতিয়া আমাৰ যেতিয়া পাৰ্লিয়ামেন্ট চলি না থাকে যেতিয়া আমাৰ পাৰ্লিয়ামেন্ট চলি না থাকে তেতিয়া চৰকাৰে এটো জাৰি কৰিব পাৰে কোনোবা আইন আনিব পাৰে পিছত হেতু পাস কৰি ল'ব লাগিব যেতিয়া পুনৰ নেক্সট সেশন হ'ব তেতিয়া হেতু বিল পাস কৰি ল'ব লাগিব আইন কৰি ল'ব লাগিব কিন্তু যেতিয়া পাৰ্লিয়ামেন্ট চলি না থাকে সংসদ চলি না থাকে বা বিধানসভা চলি না থাকে তেতিয়া অৰ্ডিনেন্সৰ যোগেদি কোনোবা কোনো ধৰণৰ কাম কৰিব পাৰে ঠিক আছে ভালদৰে চাব আপোনালোকে The concept of public interest litigation originated in which country? যেটো PIL বুলি কয় public interest litigation কোনখন দেশৰ পৰাটাক লোৱা হৈছে আৰু অৰিজিনালি কোনখন দেশৰ হয় হেতু হল আমেৰিকাৰ public interest litigation এনেকুৱা এটা বস্তু মই সাধাৰণভাৱে বুজাব চেষ্টা কৰিছো ধৰি ললো এটো আপোনাৰ গাঁও বা সুবুৰী এটা ৰাস্তা এবিলাক আপোনালোকৰ ঘৰ এটো ৰাস্তা ইয়াত আপোন চৰকাৰে কি কৰিব বিচাৰিছে কিবা এটা কনষ্ট্ৰাকচন কৰিব বিচাৰিছে ধৰি ললো পাইপলাইন বহাব বিচাৰিছে পানী আৰু ড্ৰেইন দিয়াৰ ফলত আপুনি যদি কোনো ধৰণৰ গাড়ী উলিয়াব নোৱাৰে যান বাহন উলিয়াব নোৱাৰে আপোনাৰ যাতায়াত ব্যৱস্থা ব্যাহত হয় তেতিয়া আপুনি এটো কি কৰিব পাৰে কোৰ্টত যাব পাৰে যে এটো কামৰ কাৰণে আমাৰ অসুবিধা হৈছে ইয়াৰ বেলেগ ব্যৱস্থা ল'ব পাৰে হেতু কয় পাব্লিক ইন্টাৰেষ্ট লিটিগেশন ঠিক আছে এটো ব্যক্তিও যাব পাৰে কোনোবা এনজিও হ'ব পাৰে যিকোনো ব্যক্তি যাব পাৰে খালি বস্তুটো ৰাজহুৱা স্বাৰ্থজনিত হ'ব লাগিব চাব পাৰে পাব্লিক ইন্টাৰেষ্ট লিটিগেশনৰ ওপৰত লিখা আছে সৰুকে Who is the ex officio chairman of the ৰাজ্যসভাৰ অধ্যক্ষ কোন এই খুদৰটো হ'ব ভাইস প্ৰেসিডেন্টৰ কোনো ধৰণৰ স্যালাৰি নাথাকে তেওঁ স্যালাৰি এই কাৰণে পায় তেওঁ ৰাজ্যসভাৰ এক্স অফিচিও চেয়াৰম্যান হয় তেওঁ এই পদবীটোৰ বাবদে তেওঁ স্যালাৰি পায় ঠিক আছে পিছৰটো চাওক Which part of the constitution deals with citizenship in India তলৰ কোনটো পাৰ্টে সংবিধানৰ কোনটো পাৰ্টে আমাৰ নাগৰিকত্বৰ ওপৰত বৰ্ণনা কৰা আছে এটা হল পাৰ্ট 2 of the Indian constitution 33 Which amendment is known as the mini constitution তলৰ কোনটো সংবিধান সংশোধনক মিনি কনস্টিটিউশন বুলি কোৱা হয় অৰ্থাৎ ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয় হেতু হল 42nd amendment কাৰণ 42nd amendmentত আমাৰ বহুত বস্তু ইয়াত ইনকৰ্পোৰেট কৰা হৈছিল বা সংযুক্ত কৰা হৈছিল সংবিধানত সেই কাৰণে ইয়াক কোৱা হয় মিনি কনস্টিটিউশন বুলি কোৱা হয় 34 Which article deals with the amendment of the Indian constitution ভাৰতৰ সংবিধান সংশোধনৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰা আছে এটো আৰ্টিকল 368 অপচন নম্বৰ বি আমাৰ সংবিধান সংশোধনৰ যেটো প্ৰসেস এটো কৰ পৰা লোৱা হৈছে এটো সাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছে তাৰপিছত চাওক Which of the following is a justiciable right তলৰ কোনটো justiciable right হয় হেতু হল আৰু ফান্ডামেন্টাল ৰাইটস বিলাক হল justiciable right অৰ্থাৎ আমি এবিলাক যদি ভংগ কৰা হয় যিকোনো পৰিস্থিতিতে তেতিয়া আমি কি কৰিব পাৰো আমি কোৰ্টত যাব পাৰো এদি আছে চাওক Justiciable rights are rights that can be enforced in a court of law if they are violated. This means that if a violation occurs, there is a right to a judicial or quasi-judicial remedy. Which body resolves disputes regarding the election of the President and Vice President of India? কি কৈছে আমাৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন কেন্দ্ৰিক যদি কিবা সংঘাত হয় তে কোনে এটো নিৰ্মূল কৰিব পাৰে এটো সুপ্ৰিম কোৰ্টে পাৰে Which of the following is not a writ under the Indian constitution তলৰ কোনটো ভাৰতীয় সংবিধানৰ অধীনত থকা ৰিট নহয় ৰিট কি তলত উল্লেখ কৰা আছে হেতু হল আল্টিমটো নহয় টোটাল 5টা ৰিট আছে হেকিটা হৈছে মনত ৰাখিব there are 5 types of writs
used in India সেইকেইটা হৈছে মনত ৰাখিব habeas corpus mandamus sorcery prohibition and quo warranto আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটোৰ ওপৰত আপোনাৰ কিবা লাভ হৈছে তেতিয়া হলে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ